নমস্কাৰ সকলোকে। আজি এটা অন্নপ্ৰসন্ন খাবলৈ আহিছিলোঁ আৰু তাৰে কিছু মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে অকণমানি ল'ৰাটো কেনেকৈ সি নাচি আছে আৰু মাক দেউতাকে যথেষ্টখিনি চেষ্টা কৰিছে তাক কেকটো কাট কৰিবলৈ, কিন্তু অৱশেষত কেকটো কাটিব পাৰিলে কিন্তু এই গৰমত সি কিন্তু যথেষ্টখিনি কষ্ট পাইছে যিহেতু। আৰু আজিকালি অন্নপ্ৰসন্নই হওক, বিয়াই হওক বা যি কি নহওক, সকলো ক্ষেত্ৰতেই আপোনাৰ ফটোশ্বুটটো মেইন। কিন্তু সেই ফটোশ্বুটৰ আঁৰত যিমানখিনি কষ্ট কৰিবলগীয়া হয় সেই কষ্টখিনি হয়তো বহুতেই জানে, আৰু তাৰে কিছু মুহূৰ্ত মই আপোনালোকক দেখুৱাইছোঁ। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰিব বুলি আশা ৰাখিলোঁ। এয়া দেখিছেনে, বিহাইণ্ড দ্য শ্বুট বুলি ক'ব লাগিব। এয়া ফটোশ্বুটৰ আগৰখিনি মুহূৰ্ত যিখিনি মই কেমেৰাত আবদ্ধ কৰি ৰাখিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ যে কণমানি ল'ৰাটো লগতে তেওঁলোকৰ পৰিয়ালৰ গোটেইবোৰে কিমানখিনি কষ্ট কৰিবলগীয়া হয়, লগতে ফটোশ্বুটৰ সেই দাদাজনেও এয়া দেখিছে। কিন্তু এই টিকলিজনী দেখিছেনে, তাই কিন্তু কিছু পজ দিছে দেই।